সো হাই দোস্ত পুনৰবাৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। সো দোস্ত আপুনি যদি এটা নতুনকৈ গুগল পে' বিজনেছ একাউণ্ট এটা যদি আপুনি খুলিম বুলি ভাবি আছে আৰু আপুনি যদি দোস্ত এতিয়ালৈকে যদি গুগল পে' বিজনেছ একাউণ্ট এখন যদি খুলিবলৈ পৰা নাই, সো দোস্ত আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম যে নতুনকৈ এটা গুগল পে' বিজনেছ একাউণ্ট আপোনালোকে কেনেকৈ খুলিব পাৰিব। আজি সেইটো বিষয়ে মই ষ্টেপ বাই ষ্টেপ এইটো ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিম। হয়, ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে মোৰ নাম হৈছে পুলক, আপোনালোকে চাই আছে টেকনিকেল পুলক ইউটিউব চেনেল। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। সো দোস্ত নতুনকৈ গুগল পে' বিজনেছ একাউণ্ট এটা খুলিবৰ কাৰণে আপোনালোকে এয়া দেখি পাইছে মোৰ মোবাইল স্ক্ৰীনত জি পে' বিজনেছ এই এপ্লিকেশ্যনটো আপোনালোকে প্লে' ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব। ঠিক আছে, এইটো কথা আপোনালোকে বুজি পেলাই এতিয়া চিম্পলি বলক আমি জি পে' বিজনেছ এপ্লিকেশ্যনটো অ'পেন কৰোঁ। হয়, অ'পেন কৰাৰ পাছত অলপ ৰৈ দিব, যিহেতু নেটৰ ওপৰতে কথা, নেটটো চাই ল'ব। হয়, এনেকৈ আহিব। এনেকৈ অহাৰ পাছত ইয়াত দেখি পাইছে, ইয়াত চাওক যিটো মোবাইলত ইমেইল আইডি লাগি আছে সেইটো ইয়াত এনেকৈ ওলাই থাকিব। ঠিক আছে, এনেকৈ ওলাই থকাৰ পাছত আপোনালোকে যদি বেলেগ এটা ইমেইল আইডি দি কিনে চাইন ইন কৰিম বুলি ভাবিছে তেনেহ'লে চিম্পলি ইয়াতে ক্লিক কৰিব পাৰে। ইয়াতে ক্লিক কৰি মই দেখুৱাই দিছোঁ যিহেতু এনেকৈ ইমেইল আইডিবোৰ ওলাই দিব। ঠিক আছে, ইয়াৰ পৰা আপোনালোকে যিকোনো এটা ইমেইল আইডি, যিবোৰ মানে এতিয়া মোবাইলত আপোনালোকৰ ইমেইল আইডি লাগি আছে সম্পূৰ্ণবোৰ ইয়াতে এনেকৈ শ্ব' হ'ব। ইয়াৰ পৰা যিকোনো এটা ইমেইল আইডি আপোনালোকে বাছি ল'ব পাৰে বা চিলেক্ট কৰি ল'ব পাৰে ইয়াত লগ ইন কৰিবৰ কাৰণে জি পে' বিজনেছ একাউণ্টখনক। ঠিক আছে, বোলক ইয়াৰ পৰা মই এতিয়া চাই লওঁ যিকোনো এটা ইমেইল আইডি মই এনেকৈ বাছি ল'লোঁ। বাছি লোৱাৰ পাছত চিম্পলি ইয়াত দেখিছে কণ্টিনিউৱাছ লিখা আছে, চিম্পলি ইয়াতে ক্লিক কৰিম। হয়, ইয়াতে ক্লিক কৰাৰ পাছত অলপ ৰৈ দিব। চাওক এনেকৈ আহিব। এনেকৈ অহাৰ পাছত যিহেতু ইয়াত কৈছে প্ৰথমতে ছেট আপ অৰ জইন বিজনেছ, যিহেতু ইয়াত এতিয়া আমি নতুন বিজনেছৰ কাৰণে খুলিব লাগে, নহ'বা ইয়াত আৰু এটা অপশ্যন দিছে তলত দেখি পাইছে এইটো জইন বিজনেছ এজ ষ্টাফ। আপোনালোকৰ ধৰি লওক দোকান বা কিবা কৰ্মচাৰীৰ কাৰণে আপোনালোকে গুগল পে' মানে বিজনেছ একাউণ্ট এটা খুলি দিব পাৰে, সেইটো কথা। চিম্পলি যিহেতু মই এতিয়া নতুনকৈ গুগল পে' বিজনেছ একাউণ্ট কেনেকৈ খোলে সেইটো বিষয়ে দেখুৱাম যিহেতু, গতিকে ইয়াতে প্ৰথম অপশ্যনটোতে মই ক্লিক কৰিম। হয়, ইয়াত ক্লিক কৰাৰ পাছত অলপ ৰৈ দিব, যিহেতু নেটৰ ওপৰতে কথা। হয়, এনেকৈ অহাৰ পাছত এতিয়া ধৰি লওক বিজনেছ মোবাইল নাম্বাৰ লিখিব, এটা টাইপ কৰিব গৈছে, মানে ইয়াত লিখি দিছে যে কাষ্টমাৰ উইল কণ্টেক্ট ইয়'ৰ বিজনেছ অন দিছ নাম্বাৰ। হয়, যিটো নম্বৰ ইয়াত দিম মানে সেইটো নম্বৰ ধৰি লওক মোৰ বেংকৰ লগত লিংক আছে বা বেংকৰ একাউণ্ট আছে বুলি ক'ব পাৰি, সেইটো নম্বৰ দিম। যিহেতু মোৰ এটাই মানে মেইনলি এটাই মই নম্বৰ ব্যৱহাৰ কৰি আছোঁ, যিহেতু এনেকুৱা এটা নম্বৰ মই টাইপ কৰি ল'ম। হয়, এনেকৈ এটা নম্বৰ মোৰ টাইপ কৰা হ'ল। টাইপ কৰাৰ পাছত ইয়াত গেট OTP লিখা আছে, চিম্পলি মই ইয়াতে ক্লিক কৰিম। হয়, ইয়াতে ক্লিক কৰাৰ পাছত ইয়াত দেখি পাইছে মোবাইল নাম্বাৰ ভেৰিফিকেশ্যন চেণ্ড OTP এটা এতিয়া মোৰ আহিব। যিহেতু OTP আহিছে নে নাই মই এনেকৈ চাই থাকোঁ, ন'টিফিকেশ্যন বাৰডালক অলপ এনেকৈ আপোনালোকে শ্লাইড ডাউন কৰি চাই থাকিব। হয়, ইয়াত দেখিছে OTP এটা আহিলে, যিহেতু OTPটো অহাৰ পাছত মই OTPটো মই ক্লিক কৰিলোঁ মেছেজটোত। ক্লিক কৰাৰ পাছত মই এতিয়া কপি কৰি ল'ম। ঠিক আছে, আহিলে OTP। হয়, কপি কৰিলে চাওক, কপি কৰিলোঁ। কপি কৰাৰ পাছত এতিয়া মই আকৌ মাল্টিটাস্ক এনেকৈ কৰিম। কৰাৰ পাছত এনেকৈ ইয়ালৈ আহিম, গুগল বিজনেছ একাউণ্টত ইয়াৰ হোম পেজলৈ আহিলোঁ। আকৌ অহাৰ পাছত এনেকৈ ইয়াতে চিম্পলি এনেকৈ পেষ্ট কৰি দিলোঁ। পেষ্ট কৰি দিয়াৰ লগে লগে এয়া চাওক অট'মেটিকলি মানে ভেৰিফাই হৈ যাব। হয়, এনেকৈ ভেৰিফাই হ'ব। এয়া চাওক গুগল পে' বিজনেছ একাউণ্ট এটা অলৰেডি মোৰ বনাই থোৱা আছে, যিহেতু এয়া দেখি পাইছে এনেকৈ ওলাই আহিছে। যিহেতু মই আপোনালোকক কৈছোঁ বাৰে বাৰে যে মই এটা নতুনকৈ এটা গুগল পে' বিজনেছ একাউণ্ট কেনেকৈ খোলে সেইটো বিষয়ে মই যিহেতু আপোনালোকক দেখুৱাম বুলি কৈছিলোঁ। চিম্পলি এয়া দেখিছে তলত ছেট আপ নিউ বিজনেছ লিখা আছে, ইয়াতে ক্লিক কৰিম। ইয়াতে ক্লিক কৰাৰ পাছত যিহেতু কণ্টিনিউ লিখা আছে, চিম্পলি মই ইয়াতে ক্লিক কৰিম। হয়, ইয়াতে ক্লিক কৰাৰ পাছত এতিয়া কৈছে যে ৰেজিষ্টাৰ বিজনেছ নেম, মানে যিটো মোৰ মুঠতে ইয়াত তলত এক্সাম্পলো দি দিছে পাৰে, ফৰ এক্সাম্পল ABC কোম্পানী প্ৰাইভেট লিমিটেড। এনেকৈ মানে যিটো মানে এতিয়া ধৰি লওক মোৰ বিজনেছ আছে বা যিটো দোকান আছে বা যদি আপোনালোকৰ বিজনেছ নাই, ঠিক আছে, এতিয়া যদি চিন্তা কৰিব নালাগে যে আপোনালোকে ভাবিব হয়তো বিজনেছ নাই, তো আমি এতিয়া কি কৰিম। বিজনেছ নাই যদি একো কথা নাই, মই চিম্পলি দেখুৱাই দিছোঁ যিকোনো আপোনালোকৰ সাধাৰণ এটা সৰুকৈ এটা দোকান থাকিলেও আপোনালোকে মানে গুগল পে' বিজনেছ একাউণ্ট খুলিব পাৰিব। যিহেতু মই এতিয়া দেখুৱাই দিছোঁ, মই এটা নাম দিম। ঠিক আছে, মই যেনিবা এটা দোকানখনৰ নাম দিছোঁ এনেকৈ প্ৰিয়া শ্বপ, এনেকৈ এটা নাম এটা দিলোঁ। নাম এটা দিয়াৰ পাছত তাৰপিছত চিম্পলি ইয়াত দেখিছে কণ্টিনিউ লিখা আছে, চিম্পলি ইয়াতে কণ্টিনিউতে ক্লিক কৰিব লাগিব। হয়, ইয়াত ক্লিক কৰাৰ পাছত এয়া চাওক এতিয়া যিহেতু ইয়াত লিখি দিছে বিজনেছ অ'নাৰ। ঠিক আছে, যিহেতু ইয়াত বাৰে বাৰে কৈ দিছে, মেনশ্যন কৰি দিছে কথাষাৰ যে যিটো ইয়াত আমি নাম দিম সেই নামটো মানে যিটো ধৰি লওক এতিয়া আমাৰ ডকুমেণ্টছ ছাবমিট কৰিম বা পান কাৰ্ডে দিম বা আধাৰ কাৰ্ডে দিম তাৰ লগত মানে মেটচ হ'ব লাগিব, সেইটো কথা। যিহেতু মই নামটো দিলোঁ প্ৰিয়া শ্বপ বুলি, এনেকৈ নামটো যিহেতু মোৰ নাম দিম, এনেকৈ নিজৰ নামটো মই এনেকৈ ইয়াত টাইপ কৰা হ'ল। টাইপ কৰাৰ পাছত চিম্পলি আপোনালোকেও চাই ল'ব, নিজৰ নামটো ভালদৰে টাইপ কৰিব, যিদৰে এতিয়া আপোনালোকৰ যিকোনো ডকুমেণ্টছত মানে নামটো যিদৰে আছে টাইটেল বা যিটো আপোনালোকৰ নাম আখৰকেইটা বা শব্দকেইটা বা ক'ব গ'লে লেটাৰখিনি ভালকৈ চাই ল'ব, নহ'বা আপোনালোকে খুলিব নোৱাৰিব গুগল পে' বিজনেছ একাউণ্ট। চিম্পলি এনেকৈ টাইপ কৰাৰ পাছত এয়া দেখিছে কণ্টিনিউ, ইয়াতে এতিয়া আমি যিহেতু ক্লিক কৰিম।
হয় ইয়াতে ক্লিক কৰাৰ পাছত অলপ ৰৈ দিব এয়া চাওক ইয়াত এনেকৈ এতিয়া আপোনালোকে এটা অপশ্যন দেখিবলৈ পাব যিহেতু এইটো যিটো প্ৰথমৰ যিটো অপশ্যন আছে এইটো অপশ্যনত যদি ক্লিক কৰে তেতিয়াহ'লে হ'ব আপোনালোকৰ যদি অকলে যদি বিজনেছটো বা দোকানখন যদি অকলে চলায় তেনেহ'লে প্ৰথম অপশ্যনটো বাচিব পাৰে আদাৰৱাইজ আপোনালোকে এইটো ছেকেণ্ড অপশ্যনটো বাচিব পাৰে যদি পাৰ্টনাৰশ্বিপত আছে তেনেহ'লে যদি সকলোৱে যদি গোটেই ফেমিলি মেম্বাৰে মিলি যদি চলাই আছে কিবা দোকান এখন তেতিয়াহ'লে তৃতীয় অপশ্যনটো বাচিব পাৰে যদি প্ৰাইভেট কোম্পানী হয় তেতিয়াহ'লে এইটো অপশ্যন বাচিব পাৰে যিহেতু মই এই প্ৰথম অপশ্যনটো বাচিম হয় এনেকৈ আপোনালোকে বাছি ল'ব নিজৰ মানে ইচ্ছা অনুসৰি যিটো আপোনালোকৰ যেনেকৈ সুবিধা হৈছে যেনেকৈ আপোনালোকে বিজনেছটো ৰানিং কৰি আছে বা যেনেকৈ আপোনালোকে যিটো হিচাপত দোকানখন চলাই আছে তেনেকৈ আপোনালোকে ইয়াত মানে ক্লিক কৰি ল'ব ঠিক আছে এইটো কথা বুজিবলৈ চিম্পলি কণ্টিনিউ লিখা আছে এতিয়া ইয়াতে যিহেতু কণ্টিনিউত ক্লিক কৰিম হয় ইয়াত ক্লিক কৰাৰ পাছত এনেকৈ এয়া চাওক এতিয়া আহিলে বিজনেছটোৰ এটা মানে কেটেগৰী বাছি ল'ব কৈছে যিহেতু কেনেকুৱা টাইপৰ বা কেনেকুৱা ধৰণৰ আপোনালোকৰ দোকানখন হয় ইয়াত আপোনালোকে চাৰ্চ কৰিবৰ কাৰণে চাৰ্চ বাৰো আছে তাৰ লগতে যিহেতু এনেকৈ আপোনালোকে ইয়াতো চাব পাৰে ইয়াৰ পৰা বাছি ল'ব পাৰে ঠিক আছে মই যিহেতু ইয়াৰ পৰা বাচিম যেনিবা মই গ্ৰ'চাৰী বুলি মানে গেলামাল টাইপৰ দোকান বুলি মই বাছি লৈছোঁ বাছি লোৱাৰ পাছত চিম্পলি ইয়াত এয়া চাওক বেবী ষ্ট'ৰ হয়নে কেমেৰা ষ্ট'ৰ আদি কৰি মানে ইয়াতো আকৌ কেটেগৰী দি দিছে বাছি ল'ব কৈছে মই ইয়াৰ পৰা ডাইৰেক্ট বাচিম যে এইটো চাওক গ্ৰ'চাৰী ষ্ট'ৰ্ছ লিখা আছে মই এইটোৱে বাচিম এইটো বাচাৰ পাছত চিম্পলি কণ্টিনিউত ক্লিক কৰিম আপোনালোকে বাছি ল'ব ইচ্ছা অনুসৰি তাৰপিছত এনেকৈ মানে প্ৰথম এই অপশ্যনটো হুইল ইউজিং দ্য এপ ক্লিক কৰিব অপশ্যনটো মানে পাৰ্মিশ্যন দি দিব পাৰ্মিশ্যন দিয়াৰ পিছত এনেকৈ হয় এয়া দেখিছে ইয়াত চাওক ইয়াত দুটা অপশ্যন আকৌ দেখি পাইছে আপোনালোকে ইয়াত মানে এটা ইউজ মাই কাৰেণ্ট লোকেশ্যন মানে গুগলত মানে এড কৰিবলৈ অপশ্যন দিছে যিহেতু এণ্টাৰ বিজনেছ এড্ৰেছ এইটো মেনুৱেলি টাইপ কৰিব পাৰে যিহেতু মই এতিয়া হয় আপোনালোকে এনেকৈ ইয়াতো ক্লিক কৰি মানে আপোনালোকে ইউজ মাই যিটো আপোনালোকৰ কাৰেণ্ট বৰ্তমান য'ত থিয় হৈ আছে বা য'ত ঘৰ আছে য'তে আছে সেই কাৰেণ্ট লোকেশ্যনটো আপোনালোকে চিলেক্ট কৰিব পাৰে আদাৰৱাইজ আপোনালোকে ইয়াতো ক্লিক কৰিব পাৰে মই ইয়াত ক্লিক কৰি এতিয়া মানে মেনুৱেলি টাইপ কৰি দেখুৱাম ঠিক আছে মই যিহেতু এতিয়া মেনুৱেলি টাইপ কৰিম হয় ইয়াত এনেকৈ আহিলে এনেকৈ অহাৰ পিছত এয়া চাওক ইয়াত লিখি দিছে যে বিজনেছ এড্ৰেছ মানে তাৰ লগতে ইয়াত সৰুকৈ লিখি দিছে আপোনালোকে ভালদৰে চাই ল'ব পাৰে ইয়ৰ QR কিট উইল বি ডেলিভাৰ হেয়াৰ এড্ৰেছ মাছ মেচ ইয়ৰ বিজনেছ ডকুমেণ্টছ মানে ডকুমেণ্টছৰ লগত মুঠতে আপোনালোকৰ যিটো ইয়াত এতিয়া এড্ৰেছ দিব দোকানখনৰ সেই এড্ৰেছটো মানে ইয়াত ধুনীয়াকৈ দিব লাগিব ভুল হ'লে মানে QR ক'ডটো আপোনালোকে ডেলিভাৰী ল'ব নোৱাৰিব এতিয়া বুলি নহয় পাছত হ'লেও মানে সেই গতিকে ইয়াত শুদ্ধকৈ ইয়াত টাইপ কৰিব লাগিব যিহেতু এতিয়া মই টাইপ কৰিম এতিয়া দোকানখন শ্বপ নাম্বাৰ বা বিল্ডিং নেম মই এতিয়া ইয়াত দিম মই এনেকৈ এটা এড্ৰেছ দিছোঁ তাৰপিছত এই এৰিয়াটো লিখিছে মই এৰিয়াটো ইয়াত এনেকৈ এটা এড্ৰেছ এটা দিয়া হ'ল এনেকৈ এটা ভালদৰে এড্ৰেছ এটা চাই ল'ব ভুলকৈ নিদিব অলপ শুদ্ধকৈ দিব এড্ৰেছটো তাৰপিছত এনেকৈ চাই ল'ব আৰু যদি মই আৰু অলপ এড্ৰেছটো ভালকৈ দি দিছোঁ হয় এনেকৈ এড্ৰেছটো ভালদৰে আপোনালোকে চাই ল'ব ফিল আপ কৰাৰ পাছত দোস্ত এনেকৈ আপোনালোকে মানে ভালদৰে দোকানখনৰ যিটো এড্ৰেছ বা যিটো যোনডোখৰ ঠাইত মানে দোকানখন আছে সেই এড্ৰেছটো ভালদৰে এনেকৈ আপোনালোকে টাইপ কৰি ল'ব নহ'বা মানে আপোনালোকৰ অসুবিধা হৈ যাব QR ক'ড যেতিয়া আপোনালোকে মানে ডেলিভাৰী কৰিব বা যদি আপোনালোকে অৰ্ডাৰ কৰে তেতিয়াহ'লে আপোনালোকৰ ইয়ালৈ আহি নাপাব সেই গতিকে ভালকৈ শুদ্ধকৈ মানে নিজৰ এড্ৰেছটো ইয়াত দোকানখনৰ বা শ্বপখনৰ এড্ৰেছটো ভালদৰে ইয়াত ফিল আপ কৰিব তাৰপিছত চিম্পলি ইয়াত দেখিছে কনফাৰ্ম এড্ৰেছ লিখা আছে হয় ইয়াতে ক্লিক কৰিব হয় ইয়াত ক্লিক কৰাৰ পাছত ইয়াত দেখি পাইছে ইয়াত এটা অপশ্যন এইটো দেখিছে আপলোড পান কাৰ্ড ইমেজ আৰু তাৰ লগতে এইফালে আছে পান নাম্বাৰ এইফালে আছে GST এইটো অপশ্যনেল এইটো নালাগে বাৰু এইটো নালাগে নিদিলেও হ'ব তাৰ লগতে এতিয়া যিহেতু এতিয়া প্ৰথমত বোলক এটা মই দুটা ইয়াতো পান নম্বৰটো গৈ টাইপ কৰিব লাগিব তাৰ লগতে ইয়াত প্ৰথমতে আপলোড কৰিব লাগিব যিহেতু এতিয়া মই ইয়াতে প্ৰথমতে ক্লিক কৰিম এতিয়া মই আপলোড কৰিলোঁ হয় ইয়াতে ক্লিক কৰিম ইয়াতে ক্লিক কৰাৰ পাছত এইফালে যিটো অপশ্যন দেখিছে ইয়াত দুটা অপশ্যন দেখি পাব এনেকৈ এইটো যিটো দেখিছে ইয়াত ক্লিক কৰিলে মানে আপোনালোকৰ গেলাৰী অ'পেন হয় গেলাৰীৰ পৰা বাছি ল'ব পাৰে পান কাৰ্ডখন নহ'বা আপোনালোকে ইয়াৰ পৰা ফটোজ ক্লিক কৰি ইয়াৰ পৰা আপোনালোকে ডাইৰেক্ট ফটো ক্লিক কৰিব পাৰে ঠিক আছে এইটো কথা বুজিবলৈ এতিয়া চিম্পলি এতিয়া মই দেখিছে ফাইল হেৰি লিখা আছে ফটোজ ইয়াতে ক্লিক কৰিলোঁ ক্লিক কৰাৰ পাছত এতিয়া মই ইয়াৰ পৰা মোৰ পান কাৰ্ডখন বাছি ল'ম পান কাৰ্ডখন হয় ইয়াত দেখিছে মোৰ পান কাৰ্ডখন বাছিলোঁ তাৰপিছত চিম্পলি অট'মেটিকলি ইয়াত মোৰ যিটো পান কাৰ্ডৰ নম্বৰ থাকিব ইয়াত আহি গ'ল ইয়াত দেখি পালে আপোনালোকে মোৰ পান কাৰ্ডখন মই ইয়াত লোড কৰিলোঁ মানে ক'ব গ'লে লোডিং কৰিলোঁ বা ইয়াত মই পান কাৰ্ডখন আনিলোঁ এনেকৈ কৰাৰ পাছত তাৰপিছত চিম্পলি কণ্টিনিউ লিখা আছে চিম্পলি ইয়াতে কণ্টিনিউতে ক্লিক কৰিম হয় কণ্টিনিউত ক্লিক কৰাৰ পাছত যিহেতু অলপ ৰৈ দিব অলপ নেটৰ ওপৰতে কথা নেট যদি বৰ বেছি শ্ল' হয় অলপ সময় লাগিব পাৰে এনেকৈ এতিয়া আহিব এয়া চাওক যিহেতু এনেকৈ অহাৰ পাছত ইয়াত দেখি পাইছে আপোনালোকে
ইয়াত লিখি দিছে যে বেংকৰ নামটো মানে আমি এতিয়া এড কৰিব লাগিব বা বেংক একাউণ্টখন এড কৰিব লাগিব যিহেতু ইয়াত লিখি দিছে নিড ফৰ মেকিং ইয়ৰ বিজনেছ QR কোড যিহেতু আমাৰ সেই বেংকটোৰ মানে এটা QR কোড বনিব যিহেতু আমি য'ত নেকি পইচা ৰিচিভ কৰিম আমাৰ দোকানখনৰ কোনোবাই যদি পে'মেণ্ট কৰে সেইটো কথা যিহেতু মোৰ এতিয়া ষ্টেট বেংকত মানে একাউণ্ট আছে মই এতিয়া এনেকৈ ষ্টেট বেংকটো বাছি ল'ম নহ'বা আপোনালোকে একো কথা নাই এনেকৈ তললৈ স্ক্ৰল ডাউন কৰি ইয়াৰ পৰা যিকোনো এটা বেংক বাছি ল'ব পাৰে যিকোনো বেংকত আপোনালোকৰ একাউণ্ট নাথাকক কিয় তাৰ লগত ইয়াতো আপোনালোকে চাৰ্চ বাৰ দিছে ইয়াতো নামটো লিখি পেলাই চাৰ্চ কৰিব পাৰে মোৰ যিহেতু ষ্টেট বেংকত আছে একাউণ্ট গতিকে মোৰ ষ্টেট বেংকটো এনেকৈ ইয়াতে ওলাই আছে এনেকৈ ইয়াতে মই ক্লিক কৰিলোঁ ষ্টেট বেংকটো মই বাছি ল'ম বাছি লোৱাৰ পাছত হয় চাওক তাৰ IFSC কোড বা তাৰ লগতে লিখি দিছে ব্ৰাঞ্চৰ নেম মই যিহেতু মোৰ IFSC কোডটো মুখস্থ আছে বা ব্ৰাঞ্চৰ নামটো জানো যিহেতু মই ব্ৰাঞ্চৰ নামটোৱে টাইপ কৰিম এনেকৈ টাইপ কৰা হ'ল হয় ইয়াত টাইপ কৰাৰ পাছত ইয়াত দেখি পাইছে আপোনালোকে মোৰ এনেকৈ ব্ৰাঞ্চৰ যিটো IFSC কোড আহিলে তাৰ লগতে মোৰ ব্ৰাঞ্চটো ওলাই আহিছে ওলাই পিছত চিম্পলি চিলেক্ট কৰিলোঁ তাৰপিছত ইয়াত যিহেতু মোৰ একাউণ্ট নম্বৰটো টাইপ কৰিব গৈছে ঠিক আছে এতিয়া মই টাইপ কৰি লৈছোঁ হয় এনেকৈ নিজৰ একাউণ্ট নম্বৰটো টাইপ কৰি ল'ব শুদ্ধকৈ এবাৰ চাই লৈছোঁ ময়ো ভুল হৈছে নেকি হয় এনেকৈ আপোনালোকে চাওক নিজৰ বেংকৰ একাউণ্ট নম্বৰটো মানে যিটো বেংক আপোনালোকে এড কৰিলে সেই বেংক একাউণ্টখনৰ মানে আপোনালোকে একাউণ্ট নম্বৰটো ভালদৰে এনেকৈ টাইপ কৰি ল'ব টাইপ কৰি লোৱাৰ পাছত মানে চিম্পলি হয় এয়া দেখিছে তলত এটা অপশ্যন ফাইণ্ড বেংক একাউণ্ট এইটো অপশ্যনতে ক্লিক কৰিব হয় এনেকৈ দেখিলে আপোনালোকে চাওক এনেকৈ ক্লিক কৰাৰ পাছত মোৰ যিটো বেংকত মানে একাউণ্ট আছে আপোনালোকে দেখি পাইছে বেংক একাউণ্টৰ লগতে মোৰ নামটো এনেকৈ ইয়াত ওলাই আহিলে ওলাই পিছত চিম্পলি ইয়াত দেখিছে কনফাৰ্ম বেংক একাউণ্ট যিহেতু মোক এতিয়া কনফাৰ্ম কৰিব কৈছে এইখন একাউণ্ট হয়নে নাই বুলি যিহেতু মই এতিয়া কনফাৰ্ম কৰিম নিশ্চয় মোৰ এইখন বেংকতে মানে এইটোৱে একাউণ্ট হয় চ' এনেকৈ অহাৰ পাছত এয়া দেখি পাইছে আপোনালোকে কণ্টিনিউটো ক্লিক কৰিব পাৰে নহ'বা আদাৰৱাইজ আপোনালোকে স্কেপ কৰিব পাৰে মই যিহেতু ইয়াত এতিয়া বৰ্তমান ইয়াত স্কেপ কৰিম ইয়াত লিখি দিছে মানে গুগল বিজনেছ প্ৰফাইলটো অলপমান মানে মেপত এড কৰিব গৈছে তাৰ লগতে যেতিয়া নেকি কোনোবাই চাৰ্চ কৰিব যে অমুক দোকানখন বুলি গুগল মেপত মানে ওলাই আহিব সেইটো মই এতিয়া ইয়াত ক্লিক নকৰোঁ গতিকে ইয়াত মই এড নকৰোঁ যিহেতু মই এনেই আপোনালোকক দেখুৱাবৰ কাৰণেহে এখন গুগল পে' বিজনেছ একাউণ্ট এখন খুলিছোঁ যিহেতু সেইকাৰণে মই কি কৰিম চিম্পলি কণ্টিনিউ লিখা আছে ইয়াতে ক্লিক কৰিম হয় ইয়াতে ক্লিক কৰাৰ পাছত যিহেতু ইয়াত হয় ইয়াত দেখিছে এনেকৈ আহিছে হয় এনেকৈ অহাৰ পাছত হয় এনেকৈ আহিছে এনেকৈ অহাৰ পাছত ইয়াত দেখি পাইছে চাওক যিহেতু এইফালে মোৰ মানে যিমানবোৰ মানে ওচৰত বিজনেছ একাউণ্ট আছে গুগল পে'ত এইবোৰ এনেকৈ ওলাই আহিছে ওলাই অহাৰ পাছত চিম্পলি হয় ইয়াতে যিটো অপশ্যন লিখি পাইছে ক্ৰিয়েট নিউ প্ৰফাইল লিখা আছে মই ইয়াতে ক্লিক কৰিম হয় ইয়াতে ক্লিক কৰাৰ পাছত যিহেতু এনেকৈ এয়া চাওক মোৰ যিহেতু ইয়াত ওলাই আহিছে বাৰু মেপত এনেকৈ কেনেকৈ এড কৰিলে কেনেকৈ কি দেখিব এনেকৈ আদি কৰি অলপমান মানে এটা ডেমো টাইপৰ ইয়াত দেখুৱাই দিছে মানে এনেকৈ বেলেগ এনেকৈ যেনেকৈ ৰুমি ষ্ট'ৰ বুলি আপোনালোকে এখন দেখি পাইছে এনেকৈ মানে দেখি পাব মোৰ দোকানখন তাৰপাছত দোস্ত এইবোৰ যিবোৰ দেখি পাইছে এইবোৰ যিবোৰ এতিয়া আমি ইনফৰ্মেশ্যন যিবোৰ টাইপ কৰিলোঁ সেইবোৰ মানে আমি ইয়াত এডিট কৰিব পাৰোঁ যদি কিবা ভুল হৈছে বুলি আমাৰ যদি মনত কিবা যদি সন্দেহ থাকে তেতিয়াহ'লে ঠিক আছে এনেকৈ আপোনালোকে চাই ল'ব যদি সম্পূৰ্ণ সকলোবোৰ যদি ক্লিয়াৰ আছে যদি অ'কে আছে তেতিয়াহ'লে একো চিন্তা নাই চব যদি শুদ্ধ আছে তেতিয়াহ'লে চিম্পলি আপোনালোকে ছাবমিট লিখা আছে এইটো বটনত ক্লিক কৰিব পাৰে হয় ইয়াত ক্লিক কৰাৰ পাছত যিহেতু অলপ ৰৈ দিব দিছ ইজ টেকিং ছাম টাইম অলপ টাইম ল'ব যিহেতু অলপ ৰৈ দিব হয় এনেকৈ কৰাৰ পাছত অলপ ৰৈ দিব হয় চাওক এনেকৈ অহাৰ পাছত আপোনালোকে চিম্পলি এলাউ লিখা আছে এইটো অপশ্যনত এতিয়া ক্লিক কৰিব লাগিব হয় এইফালে আকৌ এলাউ চাওক এইফালে হয় এলাউ হয় সদস্য দেখিলে এইফালে চাওক এলাউ কৰিলোঁ হয় এতিয়া আমি বেক কৰিলোঁ চাওক সদস্য আপোনালোকে দেখিলে এয়া চাওক আমাৰ মানে এতিয়া গুগল পে' বিজনেছ একাউণ্ট এখন এতিয়া আমাৰ ক্ৰিয়েট হৈ গ'ল বা নতুনকৈ গুগল পে' বিজনেছ একাউণ্ট এখন আমাৰ খোল খালে সদস্য ইয়াত আপোনালোকে দেখি পাইছে গেট এ লিমিট অফ 1 লাখ অৰ মোৰ তাৰ লগতে ইয়াত সৰুকৈ লিখি দিছে মই কৈ দিছোঁ তাৰ মানে কি বুজাইছে ষ্টাৰ্ট ভিডিঅ' ভেৰিফিকেশ্যন মানে আপোনালোকে যদি ভিডিঅ' যদি ভেৰিফিকেশ্যন কৰে মানে KYC যদি ইয়াত আপোনালোকে কমপ্লিট কৰে তেতিয়াহ'লে মানে আপোনালোকে শুনিছে চাগে নহয় গুগল পে' বিজনেছ একাউণ্টৰ পৰা মানে বিজনেছ এপ্লিকেশ্যনটোৰ পৰা আপোনালোকে লোন ল'ব পাৰে বা কোনোবাই লোন লৈ হয়তো আপোনালোকে শুনিছে চাগে সেইটোৱে কথা ইয়াত আপোনালোকে ক্লিক কৰি যদি ভিডিঅ' ভেৰিফিকেশ্যন যদি কৰি থৈ দিয়ে তেতিয়াহ'লে আপোনালোকে মানে লোন ল'ব পাৰিব সেইটো কথা চ' দোস্ত এনেকৈ আপোনালোকে ইয়াত চাওক ইয়াত যিটো আপোনালোকে মানে পইচা যেতিয়া নেকি আপোনালোকৰ দোকানত কোনোবাই যেতিয়া QR ক'ডটো পে'মেণ্ট কৰিব ইয়াতে আপোনালোকে চিম্পলি দেখি পাব তাৰ লগতে যদি QR ক'ড লাগে তেতিয়াহ'লে ইয়াত আপোনালোকে ইয়াতে অৰ্ডাৰ নাও লিখা আছে ইয়াতে ক্লিক কৰি তাৰ লগতে এইফালে 1 ডে আছে এইফালে আছে 30 ডে যিকোনো এটা আপোনালোকে সময় বাছি পেলাই অৰ্ডাৰ নাওত ক্লিক কৰিলে এনেকৈ হয় এনেকৈ দেখি পাব দেখি পাইছে এয়া চাওক যিহেতু ইয়াত অৰ্ডাৰ কনফাৰ্ম হৈ গ'ল মই অলপ দেখুৱাই দিছোঁ ভালকৈ হয় ৰ'ব এয়া চাওক অৰ্ডাৰ যিহেতু কনফাৰ্ম হৈ গ'ল তাৰপিছত যিটো এড্ৰেছ মানে আছিলে যিটো এড্ৰেছ আমি দিলোঁ দোকানখনৰ সেই এড্ৰেছটো লৈ ইয়ালৈ আহি পাব তাৰ লগতে এইফালে QR ক'ডটো যেতিয়া আমাৰ ৰেডি হৈ যাব ইয়াত এই যিটো নীলা হৈ আছে ইয়ালৈ নীলা ৰাইট চিন হৈ যাব
তাৰপিছত এনেকৈ মানে ইয়াত তাৰ লগতে দেখি পাইছে কি দিব এয়া চাওক যিহেতু ইয়াত লিখি দিছে তাৰ লগতে মোৰ এবাউট QR কিট মানে তাৰ বিষয়ে অলপ লিখি দিছে QR কোডটোৰ বিষয়ে ইনক্লুড টু QR ষ্টিকাৰ এণ্ড এটা ষ্টেণ্ড দিব যিহেতু মানে এটা স্পীকাৰ দিব তাৰ লগতে এটলিষ্ট মানে টেক টাইম এসপ্তাহমান লাগিব তাৰ লগতে আৰু এটা লিখি দিছে এইফালে যিহেতু মানে আপোনালোকে অৰ্ডাৰ নিউ QR কিট এভৰি 6 months এট নো কষ্ট মানে 6 মাহৰ পূৰ্বে বা 6 মাহৰ মূৰে যদি আপোনালোকে নতুন যদি QR কোড অৰ্ডাৰ কৰে তেতিয়াহ'লে মানে আপোনালোকৰ পৰা কোনো ধৰণৰ মানে পইচা কোনো ধৰণৰ মাচুল মানে কোনো ধৰণৰ পে'মেণ্ট লোৱা নহ'ব সেইটো কথা ইয়াত প্ৰকাশ কৰি দিছে গুগল পে' বিজনেছ একাউণ্টে সো দোস্ত এনেকৈ মানে আপোনালোকে এটা QR কোড এটা অৰ্ডাৰ কৰিব পাৰিব তাৰপিছত চিম্পলি এতিয়া আমি ইয়াত গেট ইটত ক্লিক কৰিম গেট ইটত ক্লিক কৰাৰ পাছত এইটো যিহেতু দেখি পাইছে এইটোৱে হৈছে আপোনালোকৰ মানে দোকানখনৰ যিটো QR কোড হ'ব এইটোৱে তাৰপিছত এই QR কোডটো কোনোবাই যেতিয়া এনেকৈ স্কেন কৰিব তেতিয়া আপোনালোকৰ এনেকৈ যিটো মই নাম দিছোঁ প্ৰিয়া শ্বপ বা আপোনালোকৰ যিটো দোকানখনৰ নাম হ'ব সেই নামটো এনেদৰে মানে আপোনালোকৰ শ্ব' হৈ যাব হয় তো দোস্ত আপোনালোকে বুজি পালে এনেদৰে মানে আপোনালোকে এটা নতুনকৈ গুগল পে' বিজনেছ একাউণ্ট এটা এনেদৰে আপোনালোকে খুলিব পাৰিব হয় ভিডিঅ'টো চাই যদি আপোনাক ভাল লাগিলে নিশ্চয় লাইক কৰক বন্ধু বান্ধৱীৰ লগতে শ্বেয়াৰ কৰক যদি নতুন দৰ্শক তেনেহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে ঘণ্টিটো বজাই অলপ ক্লিক কৰি থওক আজিলৈ মানে পুনৰ লগ পাম আনটি নতুন এটা বিষয় লৈ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ বন্দে মাতৰম জয় আই অসম